মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ডিছকাছ কৰিবলৈ লৈছোঁ অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাওঁ। পেজ নম্বৰ 37ত আছে ৰিভিজিটিং ইৰেচনেল নাম্বাৰ্ছ। আকৌ আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িব বিচাৰিছোঁ। ক্লাছ 9ত অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলোঁ। ইৰেচনেল নাম্বাৰ কোনবিলাক আমি জানো যে যিবিলাক নাম্বাৰক p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক আছিলে ৰেচনেল নাম্বাৰ, য'ত p আৰু q কি হ'ব লাগিব, ইন্টেজাৰ হ'ব লাগিব, অখণ্ড সংখ্যা, আৰু q ইজ নট ইকুৱেল টু 0, সেইবিলাক হ'ল ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা। আৰু যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি বা যদিহে সিহঁতৰ যিটো ডেচিমেল এক্সপ্ৰেশ্যন, দশমিক বিস্তৃতি, সেইটো কেনেকুৱা আছিলে যে নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং, যে সিহঁতৰ পুনৰাবৃত্তিও নহয়, দশমিকৰ পাছৰ যিবিলাক নাম্বাৰ সেইবিলাক পুনৰাবৃত্তিও নহয়, আৰু লগতে দশমিকৰ যিটো প্ৰকাশ সেইটো কি নহয়, শেষো নহয়। তেনেকুৱাবিলাক নাম্বাৰক কি বুলি কোৱা হৈছিলে, ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা বুলি কোৱা হৈছিলে। ধৰি লোৱা এনেকুৱা যে 0.01, 001, 0001 এইবিলাক হ'ল কি হ'ল, ৰিপিটো হোৱা নাই, কাৰণ ইয়াত 01 ৰিপিট হৈছে, 01 আহিছে, ইয়াত আকৌ 001 আহিছে, ইয়াত 0001 আহিছে, আকৌ লগতে শেষো নহয়। এনেকুৱাবিলাকক কোৱা হয় ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা। তাৰ উপৰিও আমি পাইছিলোঁ যে √2, √3, √5 এইবিলাক চব কি হয়, একোটা ইৰেচনেল নাম্বাৰ। এটা মনলৈ এটা কথা আহিব পাৰে যে √2 বুলি ক'লে দেখোন √2/1 বুলি লিখিব পাৰোঁ, তেতিয়াহ'লে ইনো কিয় ইয়াক দেখোন p/q আকাৰত লিখিছোঁ, কিন্তু ইনো কিয় অপৰিমেয় নহয়, ই কিয় ইৰেচনেল নহয়? কাৰণটো কি, ই যদি ৰেচনেল হ'বলৈ হয়, ই ৰেচনেল নোহোৱাৰ কাৰণটো, ইৰেচনেল নহয়, ৰেচনেল নোহোৱাৰ কাৰণটো হ'ল কি, যে √2 এই যিকেইটা p/q আকাৰত লিখিব লাগিব, p আৰু q দুইটা ইন্টেজাৰ হ'ব লাগিব, অখণ্ড সংখ্যা হ'ব লাগিব। কিন্তু √2টো জানো অখণ্ড সংখ্যাৰ ভিতৰত পৰে? অখণ্ড সংখ্যাত কোনবিলাক পৰে? 0, +-1, +-2, +-3 এইবিলাকহে ইন্টেজাৰ। √2টো ইয়াত ক'তো নাই, গতিকে ই ৰেচনেল নাম্বাৰ হ'ব নোৱাৰে। ই এটা কি নাম্বাৰ, ইৰেচনেল নাম্বাৰ। আৰু ডেচিমেল এক্সপ্ৰেশ্যনত যদি ইৰেচনেল নাম্বাৰ চাবলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব, নন টাৰ্মিনেটিং, নন ৰিপিটিং। তাৰ মানে কি হ'ব নোৱাৰিব, শেষো হ'ব নোৱাৰিব, আৰু লগতে কোনো ডিজিট তেনেদৰে সেই এক্সপ্ৰেশ্যনটো ৰিপিট হ'ব নোৱাৰিব। তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব, এটা অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ বুলি কয়। সেইবোৰ আমি ক্লাছ 9ত পঢ়ি আহিছোঁ। এতিয়া আমি প্ৰুফ কৰিব লাগিব যে √2 এটা অপৰিমেয় সংখ্যা। প্ৰুফ ডেট √2 ইজ এন ইৰেচনেল নাম্বাৰ। ইটছ এ কমন কুৱেশ্যন। এইটো কুৱেশ্যন পৰীক্ষাত আহেই যে √2 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰা, বা √3 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰা, √5 এটা ইৰেচনেল নাম্বাৰ বুলি তুমি প্ৰুফ কৰা। সেইবিলাক তোমাৰ এক্সামত তুমি প্ৰত্যেকখন কুৱেশ্যন পেপাৰ চালে সেইটো কুৱেশ্যন এটা কম্পালচৰি কুৱেশ্যন। চ' সেইটো আমি শিকিব লাগিব কেনেদৰে প্ৰুফ কৰে। অকণমান প্ৰুফটো দীঘলীয়া হয়। এতিয়া সেই প্ৰুফটো কৰাৰ আগতে মই এটা থিয়ৰিয়াম লিখি ৰাখিছোঁ। সেই থিয়ৰিয়ামটো তোমালোকে প্ৰুফটোত বাৰে বাৰে ব্যৱহাৰ কৰিব লাগিব। চ' সেই থিয়ৰিয়ামটো ভালকৈ মন কৰা। ধৰা হ'ল p মৌলিক। p এটা সংখ্যা, যিটো কি সংখ্যা, মৌলিক সংখ্যা। যদি p এ a স্কোৱাৰক হৰণ কৰে তেন্তে p এ a কো হৰণ কৰিব পাৰিব, য'ত p এটা যোগাত্মক অখণ্ড সংখ্যা। Let p be a prime number and a be a positive integer. If p divides a square, then p divides a. কথাটো বুজি পোৱাত অসুবিধা হৈছে নেকি? কথা হ'ল কি, p কি নাম্বাৰ হ'ব লাগিব, এটা মৌলিক সংখ্যা হ'ব লাগিব, প্ৰাইম নাম্বাৰছ। মৌলিক সংখ্যা আমি সকলোৱে চিনি পাওঁ। p এটা প্ৰাইম নাম্বাৰছ হ'ব লাগিব। p এ যদি a স্কোৱাৰক হৰণ কৰিব পাৰি তেতিয়াহ'লে আমি ডাইৰেক্টলি লিখিব পাৰিম যে p এ a কো হৰণ যাব। তাৰ মানে এনেকুৱা কথা, ধৰি লোৱা
2 এটা prime number 2 ৰে 6 স্কোয়াৰক ডিভাইড কৰিব পাৰি 2 ডিভাইড 6 স্কোয়াৰ হয় কাৰণ 6 স্কোয়াৰ মানে 36 so 2 ডিভাইড 6 স্কোয়াৰ 2 ৰে 36 ক হৰণ কৰিব পৰা যাব 18 বাৰ যাব তেতিয়া হলে implies 2 ডিভাইড 6 2 ৰে কা হৰণ কৰিব পৰা যাব 6 কো ডিভিজিবল হ'ব 2 ডিভাইড 6 2 ৰে 6 কো হৰণ কৰিব পৰা যাব সেইটোৱে হল থিওৰেমটো তাৰ কাৰণে g2 ৰে হৰণ কৰিম সেই নাম্বাৰটো প্ৰাইম নাম্বাৰ হ'ব লাগিব এ হিয়াৰ p is 2 এটো প্ৰাইম নাম্বাৰ আৰু a স্কয়াৰ এৰ জায়গাত আছে 6 যত a টো কি হ'ব লাগিব এটা যোগাত্মক অখণ্ড সংখ্যা হ'ব লাগিব পজিটিভ ইন্টিজাৰ তাৰ মানে এটা ন্যাচাৰাল নাম্বাৰ হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব তেতিয়া হলে কি হ'ব if p divides a square then p divides a where p is a prime number and a is any positive integer হেতুৱে বাৰে বাৰে ব্যৱহাৰ হ'ব এটো ধৰিলো এনেকুৱাকে ব্যৱহাৰ হ'ব এনেকে পালাগে তুমি যে 2 divides a square এটো পালা তেতিয়ালে তুমি ডাইৰেক্ট লিখিব পাৰিবা যে implies 2 divides a বা এনেকুৱা পালা যে 3 divides c square implies কি লিখিব পাৰিবা 3 divides c according to this theorem এই থিওৰেমটোৰ মতে আমি সেই কথাটো লিখিব পাৰিম এই যেটো থিওৰেম মই প্ৰথমতে লিখি লৈছো তোমালোকৰ কিতাপত আছে 37 পেজৰ একেবাৰে লাষ্ট লাইনটো উপপাদ্য বুলি দিয়া আছে সেই থিওৰেমটো ব্যৱহাৰ বাৰে বাৰে কৰিব লাগিব এতিয়া মই প্ৰুফ কৰিবলৈ লৈছো যে prove that root 2 is an irrational number এটো মই প্ৰুফ কৰো root 2 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে বাকি root 2 এটা অপৰিমেয় সংখ্যা জেনেদৰে প্ৰমাণ কৰিম root 3 এটা অপৰিমেয় সংখ্যা root 5 এটা অপৰিমেয় সংখ্যা সেইবিলাক একে ধৰণে প্ৰুফ কৰিব পৰা যাব গতিকে প্ৰথমতে মই ইংলিছতে লিখিছো তাৰ পিছত অসমীয়াত লিখিম prove that question 2 root 2 is an irrational number এটা কমন কোৱেশ্চন বুলি ক'ব পাৰি পৰীক্ষাত এনেকুৱা টাইপৰ কোৱেশ্চন আহে prove that root 2 is an irrational number এটা প্ৰুফ কৰিবৰ কাৰণে প্ৰথম কি কৰিম আমাক যেটো প্ৰুফ কৰিবলৈ দিছে হেতু ধৰিলো আমি এটা স্টেটমেন্ট বুলি লম যে root 2 এটা irrational number it's a statement তাৰ পাছত এই স্টেটমেন্টৰ এই উক্তিটোৰ বিৰুদ্ধাচৰণ কৰি এই উক্তিটোৰ বিপৰীতে আমি ধৰি লম যে root 2 এটা ৰেশনাল নাম্বাৰ আমি ধৰি লম যে root 2 এটা ৰেশনাল নাম্বাৰ এটো আমি এনেকুৱা ইৰেশনাল নাম্বাৰ প্ৰুফ কৰাৰ ক্ষেত্ৰত প্ৰথমতে ভুলকৈ ধৰি লোৱা হয় যে ই এটা ৰেশনাল নাম্বাৰ let us assume on the contrary that বিৰুদ্ধাচৰণ কৰি আমি ধৰি লৈছো root 2 is a rational number আমি প্ৰুফ কৰিবলৈ গৈ আছো root 2 is an irrational number আৰু আমি ধৰি লৈছো উলুটাকে বিপৰীত পক্ষে বা আমি তাৰ যেটো স্টেটমেন্ট দিয়া আছে তাক আমি অপোজ কৰিছো আৰু সেইমতে ধৰি লৈছো যে root 2 is a rational number এটা ৰেশনাল নাম্বাৰ ডেফিনেশন মতে কি হ'ব যে ইয়াক p by q আকাৰত লিখিব পৰা যাব then there exist positive integers a and b such that root 2 is equal to a by b root 2 কি হিচাপে লিখিব পাৰিছো যেটো ৰেশনাল নাম্বাৰ সো p by q আকাৰত লিখিছো বা এটা p by q নলৈ আমি a by b বুলি লৈছো যত a আৰু b কি নাম্বাৰ হয় a and b are positive integers here positive integers means these are natural number b is not equal to 0 আৰু লগতে আমি ধৰি লম যে a and b are co-primes
A and B are co-primes. Co-prime means HCF of these two number is equal to 1. এই দুটা নাম্বাৰৰ HCF কি হয় 1 হয় তাৰ মানে ইহতক দুটা নাম্বাৰক co-prime নাম্বাৰ বুলি তেতিয়াই কয় যেতিয়া সেই দুটা নাম্বাৰক বেলেগ নাম্বাৰে ডিভাইড কৰিব নোৱাৰি ঠিক আছে দুইটা ঠিক √2 is equal to A by B where A and B are co-primes. Co-prime বুলি লবই লাগিব co-prime that is their HCF is equal to 1. The co-prime number কথা কয়বাৰ কৈছো ধৰি লোৱা 2 আৰু 3 দুটা নাম্বাৰ 2 আৰু 3 দুইটা prime number so HCF of these two number is 1 আকৌ 2 এটা ধৰি লোৱা prime number 9 এটা composite number 2 and 9 কিন্তু 2 and 9 ক একে নম্বৰে ডিভাইড কৰিব পাৰিনে নোৱাৰি so 2 and 9 are co-prime numbers সিহঁতক কি বুলি কোৱা হ'ব co-prime numbers বুলি ক'ব যেতিয়া HCF of two numbers is equal to 1 then these two numbers are called co-prime numbers সেই কাৰণে লিখা হৈছে যে A and B are co-prime that is their HCF is equal to 1 তেতিয়া হলে কি কৰিব পৰা যাব √2 is equal to A by B so B cross multiplication কৰি দিও √2B is equal to A এবাৰ হোল স্কয়াৰ কৰি দিও √2B whole square is equal to A square বা আমি লিখিব পাৰো twice B square is equal to A square এইখিনিতে এটা ডাঙৰ কথা আছে যে এই লাইনটো ভালকে বুজি পাব লাগিব twice B square is equal to A square তাৰ মানে A square ৰ ফ্যাক্টৰ হল 2 and B square so 2 divides A square or B square divides A square কিন্তু B square divides A square হ'ব ইয়াত নোৱাৰে কাৰণ A and B are co-prime numbers সেই কাৰণে আমি কি লিখিম ইয়াত 2 divides A square 2 ৰে A square ক ডিভাইড কৰিব পৰা যাব তাৰ মানে কি হৈছে A square is equal to twice B square so A square is the multiple of twice B square multiple of 2 or multiple of B square সেই কাৰণে কি হ'ব 2 বা B square এইবিলাক কি হ'ব A square ৰ ফ্যাক্টৰ হ'ব সেই কাৰণে এইটো লাইনৰ পৰা কি লিখিব পৰা যায় যে 2 divides A square এই কথাটো ভালকে বুজি পাব লাগে ধৰি লোৱা মই এটা एग्जांपल দিছো 4 into 8 is equal to 32 হয়নে 4 into 8 is equal to 32 but 2 into ঠিক আছে 4 এ লৈছে তেতিয়াহলে কি হ'ব 32 ৰ ফ্যাক্টৰ 4 আৰু 8 হয়নে নহয় তেতিয়াহলে 4 এও 32 ক ডিভাইড কৰিব পৰা যাব 8 এও 32 ক ডিভাইড কৰিব পৰা যাব so এইটো লাইনত আমি কি লিখিব পাৰো ইয়াৰ পৰা লিখিব পাৰো যে 4 divides 32 or and হ'ব and 8 divides 32 4 এও 32 ক ডিভাইড কৰিব পৰা যাব 8 এও 32 ক ডিভাইড কৰিব পৰা যাব এটো 4 divides 4 এ হৰণ কৰিছে ঠিক তেনেদৰে twice B square is equal to A square means 2 divides A square implies 2 divides A square এতিয়া প্ৰথম যে থিওৰিমটো পঢ়িছিলো যে P is a prime number and if P divides A square then P divides A where A is a positive integer ইয়াতে একে কথা হৈছে 2 is a prime number and A is a positive integer and 2 divides A square so আমি লিখিব পাৰো 2 divides A according to the theorem it is number 1 2 divides A এতিয়া 2 ৰে যদি 1 ডিভাইড কৰিব পাৰি তেতিয়া হলে A to 2 কি হ'ব লাগিব A to মাল্টিপল হ'ব লাগিব implies A is equal to twice C for some integer C কারণ 2 divides A 2 ৰে যদি 1 ডিভাইড কৰিব পাৰি A নাম্বাৰটো কি হ'ব লাগিব 2 ৰ এটা মাল্টিপল হ'ব লাগিব হয় A is equal to 2 হ'ব লাগিব A is equal to 4 হ'ব লাগিব A is equal to 6 হ'ব লাগিব বা A is equal to 16 হ'ব পাৰিব কাৰণ ই কি হ'ব লাগিব 2 ৰ এটা মাল্টিপল হ'ব লাগিব
এটা 2 মাল্টিপলটো কিহৰ দ্বাৰা বুজাব পাৰি twice c দ্বাৰা বুজাব পাৰি where c is an integer so a is equal to twice c এতিয়া আমি আকৌ হোল স্কয়ার কৰি দিও a square is equal to কি হ'ব twice c whole square বা a square is equal to 4c square এতিয়া আমি প্ৰথমতে কি পাইছিলো যে a square is equal to কিমান পাইছিলো twice b square is equal to a square লিখিছিলো সো আমি লিখো যে twice b square is equal to 4c square এটো প্ৰথমতে পাই থৈছো since a square is equal to twice b square তাৰ পৰা কি হ'ব b square is equal to twice c square তাৰ মানে ইয়াৰ পৰা কি দেখিলা b square ফ্যাক্টৰ কি 2 আৰু c square সো ইয়াৰ পৰা পাই গলো আমি 2 divides b square আকৌ থিওৰিয়াম মতে কি হৈ গল 2 divides b এটো হল নাম্বার 2 এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পালো যে 2 divides a and 2 divides b তাৰ মানে a আৰু b অকল 1 এ ডিভাইড কৰিব নোৱাৰে 1 এ ডিভিজিবল নহয় a আৰু b 2 ৰেও ডিভিজিবল হয় কাৰণ 2 divides a and 2 divides b দুইটাকে কি হয় অকল 1 এৰেহে যে ডিভিজিবল হয় হেতু নহয় a আৰু b দুইটাকে 2 ৰেও ডিভিজিবল হয় ইয়াৰ পৰা তুমি কি গম পালা যে প্ৰথমতে যে আমি ধৰি লৈছিলো a আৰু b কোপ্ৰাইম নাম্বাৰস that is HCF of AB is equal to 1 হেতু কারেক্ট না হেতু কারেক্ট নহয় কাৰণ ইতিমধ্যে আমি পাই গলো যে 2 divides a and 2 divides b so HCF of AB is equal to 2 তাৰ মানে a আৰু b কোপ্ৰাইম নাম্বাৰস নহয় ইয়াৰ পৰা আমি কি গম পালো যে আমি যেটো ধৰি লৈছিলো √2 is a rational number a যেটো স্টেটমেন্ট হেতু ভুল ইয়াৰ পৰা কি ক'ব পাৰো যে আমি এটোৱে ক'ব পাৰো যে √2 এটা ৰেশনাল নাম্বাৰ হ'ব নোৱাৰে সো √2 is an irrational number এনেদৰে ইয়াৰ প্ৰুফটো পাছৰখিনি কথা তুমি লিখিব লাগিব from 1 and 2 we obtain that two is a common factor A and B but this contradicts the fact that A and B have no common factor other than 1 this means that our supposition is wrong আমাৰ supposition to কি আছিল আমি কি ধৰি লৈছিলো যে √2 is a rational number সেই supposition to কি বুলি কৈছে ভুল বুলি কৈছে wrong hence √2 is a rational √2 is an irrational number hence proved এটোৱে হল সলিউশন টু এনেদৰে প্ৰুফ কৰিব লাগিব √2 is an irrational number বা √3 is an irrational number এনেদৰে প্ৰুফ কৰিব লাগিব পাছৰ কথাখিনি যে লিখিছো সেইখিনি বৰ দীঘলীয়া যেন দেখাইছে বা বৰ প্ৰথমতে টান যেন লাগিব কিন্তু একেবাৰে সহজ কথা মুঠতে লিখিলেই হল আমি প্ৰথমতে ধৰি লৈছিলো যে a আৰু b ৰ কমন ফ্যাক্টৰ 1 হে কিন্তু ইয়াত দেখিলো যে a আৰু b ৰ কমন ফ্যাক্টৰ 1 নহয় a আৰু b ৰ কমন ফ্যাক্টৰ 2 আৰু ইয়ে কি কৰিছে যে আমি প্ৰথমতে যেটো ধৰি লৈছিলো √2 is a rational number হেতু কি ভুল বুলি প্ৰমাণিত কৰিছে তাৰ মানে কি হ'ব যদি √2 is a rational number টো ভুল হয় তেতিয়াহলে কারেক্ট কোনটো হ'ব √2 is an irrational number কথাখিনি অকমান
আকপিছলৈও কোনো কথা নাই কিন্তু মিনিংটো ওলাব লাগিব সো ভালদৰে তোমালোকে অলপ প্ৰেক্টিছ কৰিলে এটো পাৰিবা এতিয়া মই অসমীয়াত লিখি দিছো ভালদৰে এটো দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিবা তেতিয়া সহজ হ'ব প্ৰমাণ কৰা যে ৰুটটো অপৰিমেয় এনেদৰে আহিব ওপৰৰ উক্তিটোৰ বিৰুদ্ধে আমি ধৰি লওঁ যে ৰুটটো পৰিমেয় গতিকে ধৰা হ'ল ৰুটটো ইজ ইকুৱেল টু a by b য'ত a আৰু b যোগাত্মক অখণ্ড সংখ্যা আৰু a আৰু b সহমৌলিক অৰ্থাৎ a আৰু b ৰ গসাগু root 2 is equal to a by b implies root 2b is equal to a cross multiplication কৰিছো বা root 2b whole square is equal to a square so a square is equal to twice b square আগৰ যেটো লিখিছিলো ইংলিশত তাত মই এই কথাখিনি ভালদৰে বুজাই থৈছো গতিকে তোমালোকে চাবা ভিডিওটো যে a square is equal to যদি twice b square হয় তেতিয়া হলে কি হ'ব 2 divides a square কাৰণ a square ৰ দুটা ফ্যাক্টৰ 2 আৰু b square 2 আৰু b square পূৰণ কৰিলেহে a square পোৱা যায় গতিকে 2 ৰেও কি হ'ব a square ক ডিভাইড কৰিব পৰা যাব এটা প্ৰথম যেটো থিওৰেম আমি লিখিছিলো যে p এটা মৌলিক সংখ্যা আৰু p ৰে a square ক হৰণ যায় তাৰ মানে p ৰে a কো হৰণ যাব ইয়াটো 2 এটা মৌলিক সংখ্যা a এটা যোগাত্মক অখণ্ড সংখ্যা আৰু 2 ৰে a square ক ডিভাইড কৰিব পাৰিছো গতিকে 2 divides a এটো নাম্বাৰ 1 2 divides a মানে কি a টো হ'ব লাগিব 2 ৰ গুণিতক তেতিয়াহে 2 ৰে হৰণ কৰিব পৰা যাব তাৰ মানে a ৰ মান 2 4 6 8 তেনেকৈ সংখ্যা এটা হ'ব লাগিব সো a কি হ'ব is equal to twice c য'ত c it belongs to z c এটা অখণ্ড সংখ্যা আকৌ হোল স্কয়ার কইৰো a square is equal to twice c whole square বা a square is equal to 4c square প্ৰথমতে আমি লিখিছিলো যে a square is equal to twice b square তেতি হলে ইয়াৰ জাগাত মই twice b square লিখো is equal to 4c square since a square is equal to twice b square বা b square is equal to কি হলগে twice c square তাৰ মানে b square টো কাৰ প্ৰডাক্ট 2 আৰু c square ৰ পূৰণফল তেতি হলে 2 ৰে কি কৰিব পৰা যাব b square ক হৰণ কৰিব পৰা যাব বা 2 divides b this number 2 তেতি হলে কি দেখিবলৈ পালো 2 ৰে a কো হৰণ যায় 2 ৰে b কো হৰণ যায় তাৰ মানে a আৰু b সহমৌলিক a আৰু b 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এই কথাটো ভুল হৈছে কাৰণ আমি এতিয়া কি পাইছো যে a আৰু b ৰ এটা সাধাৰণ উৎপাদক 1 ৰ বাহিৰেও আছে হেতু হল 2 গতিকে আমি যেটো ধৰি লৈছিলো যে a আৰু b সহমৌলিক a আৰু b ৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই সেই কথাটো ইয়াত ভুল বুলি প্ৰমাণিত হৈছে তাৰ মানে কি আমি যেটো ধৰি লৈছিলো যে ৰুটটো এটা পৰিমেয় সংখ্যা সেই ধাৰ্যটো আমাৰ ভুল ইয়াৰ পৰা আমি ক'ব পাৰো যে ৰুটটো এটা অপৰিমেয় সংখ্যা সেই কথাখিনি লিখিলে হ'ব
1 আৰু 2 ৰ পৰা পাওঁ A আৰু B উভয়ৰে অন্ততঃ এটা সাধাৰণ উৎপাদক আছে যিটো 2 কিন্তু ইয়ে আমি ধৰি লোৱা A আৰু B ৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এই সত্যটোক বিৰোধ কৰে এই বিৰুদ্ধৰ কাৰণ যে ৰুটটো পৰিমেয় বুলি ধৰি লোৱা আমাৰ ধাৰ্যটো অশুদ্ধ সেয়েহে আমি ক'ব পাৰোঁ যে ৰুটটো এটা অপৰিমেয় সংখ্যা প্ৰমাণিত এনেদৰে ইয়াৰ প্ৰমাণটো লিখিব লাগিব আজিলৈ ইমানতে সামৰিছোঁ